অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে ধিং। এইবাৰ ধিঙৰ বৰভেটি গাঁৱত চোৰৰ সন্ত্ৰাস। ধিঙৰ বৰভেটি গাঁৱত অৱস্থিত পূৰবী ডায়েৰীৰ ৰুদ্ৰ শীতলীকৰণ কেন্দ্ৰৰ দৰ্জা ভাঙি চোৰে চলালে লুটপাট। পুৱতি নিশা চোৰৰ দলটোৱে দৰ্জা ভাঙি থকাৰ সময়তেই গুৱাহাটীৰ পৰা পূৰবী ডায়েৰী এখন গাড়ী অহাৰ উমান পাই পলায়ন কৰে চোৰৰ দলটো। উল্লেখ্য যে ৰুদ্ৰৰ শীতলীকৰণ কেন্দ্ৰত কেইবা কোটি টকাৰ যন্ত্ৰচালিত মেচিনৰ উপৰিও কম্পিউটাৰ আদিৰ বহু মূল্যৱান সামগ্ৰী আছিল। ধিঙত নিতৌ সংঘটিত হোৱাৰ এই অপৰাধজনিত ঘটনা ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নেকি ধিং আৰক্ষী, যাৰ বাবে জীৱন আৰু সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ধিংবাসী ৰাইজ। যোৱাকালি নিশা আজি আমাৰ গাখীৰৰ চেণ্টাৰটোত যি চোৰৰ প্ৰৱেশ হৈছিল তাত আমি খুবেই দুখিত, কাৰণ যিবোৰ ঘটনা আমি বাহিৰত শুনি আছিলোঁ এতিয়া নিজৰ ঘৰখনতে হৈছে সেইবোৰ ঘটনা। আৰু তাত সেই আমাৰ চেণ্টাৰটো তাত কোটি টকীয়া মাল আছিল। যদি সেইখন সময়ত যদি আমাৰ টেংকাৰখন আহিলে হয় তেনেহ'লে আমাৰ গোটেই প্ৰায় বস্তুখিনি নষ্টই হ'ল হয় বুলিয়ে ভাবিলোঁ হয়। তাত কোটি টকা মাল আছিলে। আৰু সেইকাৰণে মই আৰক্ষী বিষয়াসকলক কওঁ যে তেওঁলোকে এই বিষয়টো ভালকৈ চাওক আৰু আমাৰ নিচিনা বেলেগকো সকলোকে নিৰাপদ দিয়ক, যাতে আমি সেইটোৱে বিচাৰোঁ। ধিঙৰ পৰা জয়দেৱ দাসৰ ৰিপৰ্ট, মাই নিউজ NA।